আসসালামু আলাইকুম। আজি মই এই ভিডিও যোগে মোর সামাজিক মাধ্যমৰ বন্ধুসকল আৰু দৰং জিলাৰ মুছলমান ভাই বন্ধুসকললৈ সৰ বামৰ সকলো মুছলমান ভাই বন্ধুসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ। চাওক, দৰং জিলাৰ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আঞ্চলিক আমচুৰ সভাপতি মোৰ সৰু ভাইটি, মৰমৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাক মহম্মদ মালেক উস্তৰ যোৱাকালি এই পবিত্ৰ ৰমজান মাহৰ প্ৰথম ৰোজাৰ চেহেৰি খাইছিল। আজি ইফতাৰ কৰিবলৈ সেই মামা মালেক উস্তৰৰ ভাগ্যত হোৱা নাই। মহান আল্লাহ পাকে আজি তেখেতক এই দুনিয়াৰ পৰা উঠাই লৈছে। মোৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাকৰ মৃত্যু হৈছে। এই পবিত্ৰ ৰমজান মাহত মোৰ মামা মালেক উস্তৰক মহান আল্লাহ পাকে উঠাই লৈছে। আজি সেই মোৰ মামা মালেক উস্তৰ, মোৰ সৰু ভাইটি, মৰমৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাক মালেক উস্তৰৰ মৃত্যুৰ জানাজা হ'ব সন্ধিয়া এইটো সময়ত 6:30 জানাজা হ'ব। তাৰ পিছত মোৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাকক দাফন কৰা হ'ব। মই আজি এই ভিডিঅ' যোগে দৰং জিলাৰ সকলো মুছলমান ভাই বন্ধুসকললৈ, সৰ বীৰৰ সকলো মুছলমান ভাই বন্ধুসকললৈ, মোৰ সামাজিক মাধ্যমৰ বন্ধুসকললৈ কাতোৰ আহ্বান জনাওঁ, আপোনালোকে দয়া কৰি সন্ধিয়া 6:30 আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আকবৰ আলীৰ ঘৰত উপস্থিত হৈ আকবৰ আলীৰ দেউতাকৰ জানাজা নামাজত উপস্থিত হৈ জানাজা কৰি তেখেতক দাফন কৰিবলৈ আহ্বান জনালোঁ। সময়মতে উপস্থিত হ'বলৈ মোৰ কাতৰ আহ্বান। মহান আল্লাহ পাকে এই পবিত্ৰ ৰমজান মাহত আকবৰ আলীৰ দেউতাকক এই পৃথিৱীৰ পৰা উঠাই লৈছে। আমি সকলো মানুহে সেই মামা মালেক উস্তৰৰ কাৰণে মহান আল্লাহ পাকৰ ওচৰত কামনা কৰোঁ, এই পবিত্ৰ ৰমজান মাহৰ অচিলাই মালেক উস্তৰৰ জীৱনৰ গুণা খাতা মাফ কৰি যাতে বেহেচ নচিব কৰে, আমি তাৰে কামনা কৰোঁ। আমি দৰংবাসী আৰু খাৰুপেটীয়া অঞ্চলৰ চৰ বাম অঞ্চলৰ সকলো মানুহে জানো, আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ মালেক উস্তৰ মানুহজন এজন বহুত ভাল অমায়িক মানুহ আছিল। সেই মানুহজনক এই পবিত্ৰ মাহৰ প্ৰথম ৰোজাৰ দিনাই মহান আল্লাহ পাকে উঠাই লৈছে। আমি সেই মহান আল্লাহ পাকৰ দৰবাৰত সকলোৱে কাতৰ আহ্বান জনাওঁ, কামনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যাতে মহান আল্লাহ পাকে এই পবিত্ৰ ৰমজান মাহৰ উপলক্ষে মোৰ সৰু ভাইটি, মৰমৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাক মালেক উস্তৰক পৰকালত বেহেচ নচিব কৰে, আমি তাৰেই কামনা কৰিছোঁ আৰু মহান আল্লাহ পাকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কামনা কৰোঁ। এইজন মানুহ বহুত ভাল মানুহ আছিল। সকলো মানুহে 6:30 জানাজাত উপস্থিত হৈ যাতে দাফন কৰে। যাৰে দৰং জিলা অঞ্চলৰ মানে ভাষা পোৱা নাই বিচাৰি মোৰ সৰু ভাইটি, মোৰ সৰু ভাইটি আকবৰ আলীৰ দেউতাক, তেখেতৰ মৃত্যু হৈছে আজি প্ৰথম ৰোজাৰ দিনত। মই আজি আপোনালোকক এই ভিডিঅ' যোগে কি ক'ম, মই মোৰ মুখেৰে ভাষা ওলোৱা নাই। আপোনালোকে দয়া কৰি 6:30 আকবৰ আলীৰ ঘৰত উপস্থিত হ'ব, জানাজাত উপস্থিত হৈ মামা মালেক উস্তৰক দাফন কৰিব আৰু মহান আল্লাহ পাকৰ ওচৰত কামনা কৰিব যাতে মহান আল্লাহ পাকে এই পবিত্ৰ ৰমজান মাহৰ উপলক্ষে মামা মালেক উস্তৰক বেহেচ নচিব কৰে, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম।